মলয়া কোন দেশলৈ বাতৰি নিয়া এই মাটিতে কহুৱা বনত এবাৰ ৰৈ কৈ যোৱা তুমি ৰৈ কৈ যোৱা। মিনতি, আজি তোমাৰ মনটো বৰ ভাল যেন পাইছো। কথা কি হে মিনতি? নে ডাঙৰ ছোৱালীজনীৰ ওচৰৰ পৰা অহাগে কাৰণে মনটো ভাল লাগি আছে? আয়ৈ মোৰ ফাগুন মাহত এনেই মনটো কিবা ভাল লাগি থাকে। মোৰো দে ফাগুন মাহটো বেলেগ ভাল লাগে। একদম পলা শিমলু ফুলি একদম ধুনীয়া ৰঙালী হৈ থাকে নহয় ন? ফাগুন মানে এটা নতুন দিনৰ অপেক্ষা। ফাগুন মানেই বহাগৰ আগজাননী। কি যে ভাল লাগে অ ফাগুন বুলি ক'লে। সঁচাকে দেই, ফাগুন মাহটো মোৰ বৰ প্ৰিয়। আগতে জানানে মিনতি, সৰু থাকোতে একদম ফাগুন মাহ আহিলে বুলিলে একদম পথাৰলৈ গৈ পেলাই কিমান যে চিলা উৰালো অ ঠিক নাই। অ মা, মোৰ লগৰ গোটেইবোৰে চিলা উৰাবলৈ গৈছে। চিলা এখন বনাই দিয়াচোন। এই মোক সেইবোৰ বনাবলৈ কৈ নিদিবি দেই, দেউতাক ক। মোৰ ঢেৰ কাম আছে দেই, স্বামীজনীও অহা নাই ইমান দেৰিলৈকে। অ দেউতা, তুমিয়ে বনাই দিবা বলাচোন। বল বল, মই বনাই দিছোগৈ। চিলা উৰাবিহে হয়, কিন্তু সাৱধান আকৌ দেই। অ মই জানো দেউতা, চিলা মুকলি ঠাইত উৰুৱাব লাগে। যাতায়াতৰ ৰাস্তা বা বৈদ্যুতিক তাঁৰ থাকিলে মানে সেই ঠাইত চিলা উৰুৱাব নালাগে। আৰু বেছি ধাৰ থকা সূতা ব্যৱহাৰ কৰিলে মানে সেই সূতাডাল হাতৰ পৰা ছিগি গৈ পেলাই চৰাই চিৰিকটি বা মানুহৰ গাতো লাগিব পাৰে। সেইটো কাৰণে চিলাখন সদায় নিজৰ নিয়ন্ত্ৰণত ৰাখিব লাগে আৰু বেছি ওপৰলৈ উৰুৱাব নালাগে। হয়নে বাৰু দেউতা, কোৱাচোন? বা আমাৰ ফুচুৱে দেখোন চব কথা জানে অ। এই আমাৰ স্কুলতে কৈ থাকে আকৌ। ব'লা ব'লা, এতিয়া দেৰি নকৰিবা, মোক চিলা এখন বনাই দিয়াগে ব'লা। বল বল। আৰে বাবা, বেলিটো দেখোন মাথা ওপৰত পালেহি। মানে 12টা বাজিলে। আৰে বাবা, মই গৰুকেইটাৰ লগত লাগি থাকোঁতে পাহৰি গলো আজি মোৰ মিনতি দিদি ঘৰত ঢেৰ কাম আছিলে বুলি। জল্দি মাতিছিলে আজি দিদি ঘৰত। কি যে হ'ব মোৰ। আমেৰিকাত গৈ পেলাই টাইম টেবুল একেবাৰে চেঞ্জ হৈ গ'ল মোৰ দেই। গৰুকেইটাক এৰাল দি অকণমান আঁতৰি যামহে, যিহে হেম্বা চিঞৰি থাকে নহয়। মোক নেদেখাকৈ থাকিবই নোৱাৰে একেবাৰে ইহঁতি। কি যে হ'ব, একেবাৰে মাথা চাথা বেয়া হৈ যায় দেই মোৰ। ৰাতিপুৱাৰ পৰা কাম কাম কাম। এই বোলে ভাত বনোৱা, গৰু এৰাল দিয়া, গৰু গোহালি চাফা কৰা, এই হাঁহ কুকুৰা চম্ভালা, আকৌ এইফালে ল'ৰাক ভাত খুওৱা, তাৰপিছত আকৌ এইপিনে মিনতি দিদিৰ ঘৰত কাম কৰিবলৈ যাওঁ। ৰাম ৰাম, ইমান কাম কৰিবলৈ মই পাৰিছো বুলিহে দেই। এইফালে মতাটোতো একো কাম নাই। ৰাতিপুৱাৰ পৰা গধূলিলৈকে ক'ত থাকে আৰু য'ত ত'ত তলকে ঘূৰি ফুৰিব। তাৰপিছত ৰাতি মাল খাই পেলাই আহিব আৰু টলং ভটংকে। কি যে হ'ব আৰু দেই, মাথা চাথা ঘূৰাই গৈছেগে মোৰ। এই গৰু, তহঁতক ধুনীয়াকে এৰাল দি থৈ গৈছো, ঘাঁহ বন খা, চিঞৰ বাখৰ কৰি নাথাকিবি দেই। এই দিদিয়ে খঙে কৰি থাকিব পাই, যাওঁ জল্দি পাই। দিদি, অ মিনতি দিদি, মই আহিলো, পাছফালে আহিছো। অ চামেলি আহিলি? অ আহিলো দিদি। কি কাম কৰিব আছে কওক। আজি দেৰি হৈ গ'ল আকৌ আহা। বেয়া নাপাব দে দিদি, একদম মোৰ আজি বহুত কাম ৰাতিপুৱাৰ পৰা। মতাটোতো নাথাকেই ঘৰত, চব কাম মইহে কৰিব লাগে। সেই হ'ব, বুজি পাইছো নহয়। আকৌ দিদি সেই ল'ৰাকো ভাত চাত খুৱাই মেলিহে আহিব লাগে। সেইবোৰ কৰোঁতে মেলোতে দেৰিয়ে হৈ যায় মোৰ। একদম বেয়া নাপাব দেই দিদি, একদম বেয়া নাপাব। আজি আপুনি কৈছিলে বহুত কাম আছে বুলি, মোৰে হাই দেৰি হৈ গ'ল। কি কাম আছে কওক, জল্দি মই কৰি দিম দিয়ক, ফটাফট কৰি দিম দিয়ক। আইও নালাগে, মই চব কাম কৰি মেলি আজৰি। ভালে কৰিলি তই আহিলে এনেই মোৰ মনটো ভাল লাগে পাই। কাম বন নকৰিলেও তই এনেই আহি থাকিলে ভাল লাগে। মোৰে লগেতি হয় অ, কথা পাতিবলৈ মনৰ কথা। ময়ো কথা পাতি বেলেগ ভাল পাওঁ দিদি, ঘৰৰ পৰাই দিদি। মই একদম মানে ক্লাছ কৰি থাকিলে ইমানেই কথা পাতো। মাষ্টৰে মোক গালি পাৰি একদম ক্লাছৰ পৰা উলিয়াই দিয়ে। সেইটো কাৰণে মই পঢ়া শুনাটো ভাল নহ'লো। মেট্ৰিকটো দিবলৈ নাপালো। মই ক্লাছ 8লৈকেহে পঢ়া দিদি। জেনেৰেল পঢ়িলো আৰু দেই 8লৈকে, তাৰপিছত আৰু নোৱাৰিলো। হ'লেও যে তই স্মাৰ্ট আকৌ দেই, 8লৈকে পঢ়া বুলি নকয় আকৌ। মোক চবেই কয় দিদি, কিছুমানেতো মোক স্কুলত মাষ্টৰণি কৰে বুলিও ভাবে। সঁচাকে দেই, তই বহুত কথা কৱ আকৌ। অ দিদি, মই কথা পতা প্ৰতিযোগিতা পতা হ'লে যে মই ফাৰ্ষ্টে হ'লো এদিন আৰু আগতে আমাৰ স্কুলত তৰ্ক প্ৰতিযোগিতা পাতে নহয়, তাততো মই ফাৰ্ষ্ট হয়ে আৰু পুৰা লাগি যাওঁতো। চবে কয় আৰু চামেলি তোৰ মুখখন ইমান চোকা, কথাবোৰ শুনি ইমান ভাল লাগে বুলি কয় চবেই। আৰু জানেনে দিদি, মই স্কুলত আগতে খুব ধুনীয়া গান গাওঁ নহয়। দিদি, মই এটা গান গাই শুনাইছো হা। परदेसी परदेसी जाना नहीं मुझे छोड़ के परदेसी ओ हब ए जानी ठिय गाबी नी बोल আকৌ বহি লওঁগে ভালকে গাবি। অ দিদি, মোক একদম ৰঙাকে চাহ একাপ দিবচোন দেই, একদম নিমখ দি পেলাই খাই লৈ পেলাই ধুনীয়াকে গাব পাৰিম। হ'ব বাৰু দিম গান পিছতো শুনিম ৰচোন। হেৰি কি বুলি কয়, কথা পাতিবলৈকে বহুত আছে তোৰ লগত, সেই কথাকে পাতিম ৰচোন আগে। দিদি, আপোনালোকে এই পাছফালৰ ৰুমটোতে বহিছো দেই মই। তই য'ত ভাল দেখিছ বহচোন, মই চাহ বনাই আনিছো ৰ। মিনতি দিদিজনী সঁচাকে বহুত ভাল দেই, মোৰ লগত একদম কথাবোৰ মিলি যায়। চামেলি, চাহ লৈ একদম কাৰাকে সেই নিমখ দি বনাই আনিছো। আৰে আপুনি নাখায় নেকি দিদি? মই মাত্ৰ ভাত খাই উঠিছো আকৌ। দিদিও, আপোনালোকৰ নিচিনা মৰমীয়াল দিদি এজনী ঘৰত কাম কৰিবলৈ পাই মই একদম ভাগ্যৱান দেই দিদি। আপোনাকে আৰু মোৰ নিজৰ লাগেও দিদি। ইমান মৰম কৰে আপুনি মোক, আৰু আপোনাৰ মোৰ কথাবোৰ মিলিও যায়। ইমান ভাল মিল আমাৰ দুজনী ন দিদি। সেইটো কাৰণে তোক আকৌ ভাল লাগে মোৰ। পিছে আজি ভাত কিহে খালি কচোন? আজি মই তিতা কেৰেলা আৰু আলু পুৰিলো, এইটো পিটিকা বনালো আৰু
কচুৰ দালি বনালো আৰু জালুক দি বিৰাট মজা লাগিলে আমাৰ বেটাটোৱে যে কচুৰ দাইল খাই বিৰাট ভাল পায় বেটাটো কেনেকৈ কচুৰ দাইল আৰু পিটিকা এটা বনাই দিব লাগে পুৰা ভাল পায় দেই সি খাই একদম পুৰা ধুনীয়াকৈ খায় তিতা টেঙা এইবোৰ ইয়াৰ বাছ নাই একেবাৰে চব খায় তহঁতৰ ল'ৰাটো ভাল আকৌ পায় আমাৰ ইহঁতি একদম মাছ মাংস নহ'লে নাখায় একেবাৰে ফুচু চেপেটাই যে একদম যিমান যি ক'লেও তিতা মুখত নিদিয়েও আৰু কচু খালে ইহঁতৰ মুখ খজে হেনো সেইকাৰণে আমাৰ ল'ৰাকেইটা ঢেলে পায় আকৌ তহঁতৰটো কিমান ষ্ট্ৰং দেখিছ নাই তিতা কেলা তেনেকৈ আমাৰ ঘৰলৈ ননা নিচিনাই হয় সেই ডাঙৰজনীয়ে মই যি খাইছিলোঁ আৰু এতিয়া ডাঙৰজনীও বিয়া হ'ল সেই মই কি অকলে তিতা কেলা খাবি আৰু খাব লাগে এইবিলাক আমি দুখীয়া মানুহ মাছ মাংসনো সদায় ক'ত খাবলৈ পাম এইবোৰে আৰু বাৰীত লগা সেই তিতা কেৰেলা বেঙেনা সেইবোৰে আৰু আনি খুৱাওঁ কচু ঢেকীয়া সেইবোৰে খুৱাওঁ সেইবোৰকে খাই ডাঙৰ হ'ল আৰু সেইটো কাৰণে খাব পাৰে মাছ মাংস কিনি সদায়নো ক'ত খুৱাব পাৰিম আৰু ঘৰত যি দুই এটাকো হাঁহ কুকুৰা আছে সেইকেইটাও খাবলৈ মন নাযায় আকৌ সেই মাছৰ ছিজনত সেই সৰু মাছ খুৱাওঁ আৰু এতিয়াতো বেটাহঁতি সেইবোৰকে খাব পাইছে আমিতো তাকো খাব নাপাওঁ আগতে পাই মা দেউতাহঁতি ৰাতিপুৱাতে কামলৈ যায়গে আমি আৰু নিজে বিচাৰি খুচাৰি খাওঁ আৰু তেনেকৈ ডাঙৰ হ'লো হয় দে তই বৰ কষ্টত ডাঙৰ হ'লি আকৌ ন মোৰ গোটেই জীৱনটো কষ্ট বুলিয়ে ক'ব পাৰি দিদি সৰুতেও সেই মা দেউতাহঁতি কামত গুচি যায় সেই মই অকলে আমি আৰু ভনীজনী আৰু মইহে আৰু কি বুলি কয় গোটেই দুইজনীয়ে নিজে কৰি মেলি এই শাক পাচলিবোৰ বিচাৰি মেলি তেনেকৈ খাই মেলি তেনেকৈ ডাঙৰ হ'লো আৰু ভনী কিমান কাম কৰিবলৈ নিদিওঁ তাই মোৰ বহুত মৰমৰটো তাইক পঢ় বুলি কওঁ আৰু তাৰপিছতে সেইটো কাৰণেতো মই এইটোলৈকে পঢ়ি আৰু মই কামতে ধৰিলোঁ আৰু তেতিয়া পাই সেই ভনীকে ক'লোঁ আৰু তই দুজনীমান পঢ় বোলো তাৰপিছত বিয়া হ'লো বিয়া হৈও আৰু ঢেৰ কাহিনীও দিদি মই আপোনাক পিছত কম আপোনাক মোৰ একদম ঢেৰ কাহিনী আছে বহুত দুখৰ কাহিনীও মোৰ দিদি কচোন ক এতিয়া শুনো নাই এতিয়াই ক'লেতো কাহিনীটো শেষ নহ'ব ৰাতিপুৱাই যাব দিদি বহুত দীঘলীয়া কাহিনীও দিদি কাইলৈকে ক'ম আৰু দিয়ক আপোনাক ঠিক আছে দে কাইলৈকে ক'বি পিছে বন্ধুসকল আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যিসকলে ফেচবুকত চাই আছে তেওঁলোকে পেজটো ফ'ল' কৰি দিব আৰু ইউটিউবত চাই থকাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব তেতিয়াহে আমাৰ ভিডিঅ'বোৰ পোনপ্ৰথমে আপোনালোকে দেখিবলৈ পাব আৰু মোৰ ঢেৰ কাহিনী ক'ব লগা আছে দেই ৰাইজ আপোনালোকে যদি মোৰ কাহিনী শুনিব বিচাৰিছে তেতিয়াহ'লে ইয়াৰ পিছৰ খণ্ডটো চাব আজিলৈ আহিছোঁ বাই